বিলাসীপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথপাৰাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰইন আৰু ড্ৰাগছ গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া ছফিক ৰহমান আৰু নুৰ হুছেইন। ধৃত ছফিক ৰহমান আৰু নুৰ হুছেইনৰ ঘৰ বিলাসীপাৰাৰ বান্ধৱপাৰা আৰু মাছপাৰা গাঁৱত বুলি জানিব পৰা গৈছে। ড্ৰাগছ মাফিয়া দুটাৰ পৰা আৰক্ষীয়ে নিষিদ্ধ হেৰইন আৰু ড্ৰাগছৰ লগতে কেইবাটাও কণ্টেইনাৰ, মোবাইল ফোন আৰু কেইবা হাজাৰ টকা জব্দ কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই ছফিক ৰহমান আৰু নুৰ হুছেইনে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু CRPF-এ। ড্ৰাগছ মাফিয়া ছফিক ৰহমান আৰু নুৰ হুছেইনৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নাই স্যার খাওয়ান আমি খাও মানে আজ ইয়ার প্রায় ধরেছি এই নাটকরা বলে একটু ৫.৫ মাস